ৰাজ্যত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। 6 বছৰীয়া ছাত্ৰীক 12 বছৰীয়া ছাত্ৰই ধৰ্ষণ কৰাৰ অভিযোগ ছাত্ৰীৰ অভিভাৱকৰ লগতে দল সংগঠনৰ। লখিমপুৰ জিলাৰ উত্তৰ লালুকৰ জৰিগুৰিত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত হৈছে এই ঘৃণনীয় কাণ্ড। ন্যায় বিচাৰি আগবাঢ়ি আহিছে আদিবাসী দল সংগঠন। ইতিমধ্যে ঘটনা সন্দৰ্ভত লালুক থানাত গোচৰ তৰিছে কিশোৰীগৰাকীৰ অভিভাৱকে। কিশোৰীগৰাকীয়ে ন্যায় নাপালে জংকী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনৰ। দল সংগঠন আৰু স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত কি কয় শুনোৱা হওক। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। হয়, মই অসম চাহ জনছাত্ৰ সন্থাৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ, শংকৰদেৱ বিদ্যাপীঠ উত্তৰ লালুক জৰিগুৰিত স্কুল অৱস্থিত। গতিকে এই স্কুলৰ ভিতৰত যি ঘটনা ঘটিছে, 6 বছৰীয়া বাল্য এটা শিশুটিক লৈ পেলাই তাৰ কোনো তদন্ত কৰা নাই কৰ্তৃপক্ষকে। গতিকে শীঘ্ৰে আমি অনুৰোধ জনাইছোঁ যে আইনে অতি সোনকালে এই স্কুলখন বন্ধ কৰিবৰ কাৰণে মই অনুৰোধ জনাই আছোঁ। নহ'লে আমি তাৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি অসম চাহ জনছাত্ৰ সন্থা বাধ্য হ'ম। আৰু আমাক এই চাহ ছাত্ৰ সন্থাক যাতে তেওঁলোকে নাভাবক যে তেওঁলোকে একো কৰিব নোৱাৰে। এতিয়াও আমি চাহ খাবলৈ হোৱা নাই। আমি চাহৰ পৰা আমি ঈশ্বৰে আমাক এনে শিক্ষা এটা দিছে, এই শিক্ষাৰ দ্বাৰা আমি আগবাঢ়িব পাৰিম। আৰু আমি যদি আগবাঢ়িবলৈ বাধ্য হ'ম তেতিয়াহ'লে আইনক আমি তেতিয়া আৰু চাবলৈ নাই, আৰু আইনক আমি পাৰ কৰি পেলাই আমি ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হ'ম। আৰু এই মোৰ ফালৰ পৰা ক'বলৈ বিষয়ে। আৰু যিহেতু আজি আমি এটা চাহ জনগোষ্ঠী বা চাহ জাতি বা আদিবাসী বুলিয়ে আমাক এনেধৰণে চৰকাৰে কৰিব বিচাৰে। আৰু সঁচাকৈ আজি যেতিয়া আমি সেই পৰিয়ালৰ গৃহত আহিলোঁ, আমাক নিজকে ইমান বেয়া এটা অনুভৱ হৈছে। 6 বছৰীয়া শিশুৰী এজনীক, 6 বছৰীয়া শিশুৰী এজন এই দুখটো আজি তেওঁ ভুগিবলগীয়া হৈছে। কাৰ কাৰণে ভুগিবলগীয়া হৈছে? আজি নিশ্চয় ইয়াত স্কুলৰ কৰ্তৃপক্ষ নতুবা আইন নহ'লে চৰকাৰৰ কিবা এটা ভুল থকাৰ কাৰণেহে আজি এই সমস্যাত সেই ছোৱালীজনী পৰিছে। আজি হয় তাই অনুভৱ কৰিব পৰা নাই, সৰু কেঁচুৱা হয়, 6 বছৰীয়া, কিন্তু ভৱিষ্যত তাইৰ এটা একেবাৰে বেয়া হৈ গ'ল, অন্ধকাৰত সোমাই গ'ল। আমি অনুৰোধ জনাইছোঁ, অনুৰোধ কৰিবলৈ মন যোৱা নাই, কিন্তু আমি দাবী জনাইছোঁ আপোনাক, চৰকাৰক আমি দাবী জনাইছোঁ যে আপোনালোকে এই বিষয়টোৰ ওপৰত অকণমান গুৰুত্ব দিয়ক। আপোনালোকে এই বিষয়টোৰ ওপৰত অকণমান চিন্তা চৰ্চা কৰক, যাতে অনাগত দিনত আৰু এনেধৰণৰ কাৰ্য নহওক বুলি। আৰু যদি আপোনালোকে এই বিষয়ত যদি এনেকৈ নিমাত হৈ বহি থাকিব, তেতিয়াহ'লে সঁচাকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাই একেবাৰে জংগী এটা আন্দোলন আমি নিশ্চয় কৰিম। আৰু এইটো আপোনালোকক অৱগত কৰাই দিছোঁ, আৰু আমাৰ পিনেদি আপোনাক হুঁকাৰো দিছোঁ। আমি অনুৰোধ জনাইছোঁ যে এই স্কুলৰ বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰক, এৰেষ্ট কৰক, আৰু স্কুলখন অতি সোনকালে বন্ধ কৰক। নতুবা আমি পৰিস্থিতি এটা বেলেগ পৰিস্থিতি গঢ়ি তুলিব, সেইটো আমি বিচৰা নাই।